স্বাগতম সকলকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে এছচিআৰটি ডিএলএড আসামৰ ৰাউণ্ড 1ৰ কাটআপ মাৰ্কটো অফিচিয়েলি পাব্লিছ কৰিছে আপোনালোকে এইটো ভিডিঅ'ত কাটআপ মাৰ্কৰ বিষয়ে জানিব পাৰিব অফিচিয়েল যিটো কাটআপ এতিয়া পাব্লিছ কৰি দিছে আজি 5-10-2024 ত ডিস্ট্ৰিক্ট ওয়াইজ কোনখন মানে ষ্টুডেণ্টত কিমান কাটআপ গৈছে আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব আৰু মানে যিসকলৰ ৰাউণ্ড 1ত নামটো অহা নাই তেওঁলোকে চিন্তা কৰিবলগীয়া একো কথা নাই কাৰণ যেনিবা এখন ষ্টুডেণ্টত 100টা সিট আছে 100টা সিটৰ মানে প্ৰথম ৰাউণ্ডত 30 জনহে মাতিছে হেয়ে সেকেন্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ডত আপোনালোকৰ নামটো আহিব আপোনালোকে চিন্তা কৰিব নালাগে আৰু ভিডিঅ'টো চালে আপোনালোকে ৰেংক কিমান ৰেংক মানে ইয়াতে কাটআপ মাৰ্কত পাইছে আপোনালোকে জানিব পাৰিব কাষ্ট ওয়াইজ তে ভিডিঅ'টো আপোনালোকে সবিশেষ চাই যাওক তেতিয়াহলে আপোনালোকে কাটআপ মাৰ্কৰ বিষয়ে জানিব পাৰিব তেতিয়াহলে চাওকচোন ইয়াতে আপোনালোকে দেখি আছে অফিস অফ দ্য ডাইৰেক্টৰ ষ্টেট কাউন্সিল অফ এডুকেশনাল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং এছচিআৰটি আসাম কাট অফ ফৰ ৰাউণ্ড 1 যোনটো ৰাউণ্ড 1ৰ কাটঅফটো মানে এছচিআৰটি জাৰি কৰিছে আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকে দেখিব পাৰিব ক'ত কিমান কাটআপ গৈছে ৰাউণ্ড 1ত তে আপোনালোকে বৰপেটা ডিস্ট্ৰিক্টৰ দেখি আছে যে ষ্টুডেন্ট নেম বিলাক আছে ইফালে আৰু ইফালে মানে আপোনালোকৰ সায়েন্স আৰু আৰ্টছৰ বিষয়ে কাটআপ বিলাক দিয়া আছে ইয়াতে আপোনালোকে দেখি আছে যে ডাইট বৰপেটা হাউলিত মানে মাৰ্ক হিচাপে ৰেংকটো 23 নম্বৰ ৰেংক আছিল যোনটো ইউআৰ 5725 মানে যিসকল মানে সায়েন্সৰ মানে ষ্টুডেন্ট আছিল 57 মানে ফাৰ্স্ট ৰাউণ্ডত মানে কাটআপ গৈছে ইয়াতে আপোনালোকে দেখি আছে ওবিসিৰ কাটআপটো দেখি আছে 47.2.5 তাৰপিছত এসটি হিল 2775 যিসকলৰ ৰেংক আছিল 958 মানে 958 ৰেংকৰ মানে ষ্টুডেন্টে পাইছে ইয়াতে আপোনালোকে দেখি আছে বৰপেটা এসসি 55.25 গৈছে সেইদৰে আপোনালোকে আৰ্টছৰ বিষয়ে চাব পাৰে আৰ্টছৰ ইউআৰ 47.50 কাটআপ গৈছে যোনটো 132 ৰেংক আছিল ইয়াতে দেখি আছে আপোনালোকে 132 ৰেংক আছিল ঠিক সেইদৰে ওবিসি আৰু এমওবিসি আছিল 41.25 ইয়াতে দেখি আছে আপোনালোকে মানে ৰেংকটো 298 আছিল তাৰ পিছত এইদৰে এসটি হিলছৰ মানে কোনো ক্যান্ডিডেট নাছিল ইয়াতে তাৰ পিছত এসটিপি আছে এসটিপি আপোনালোকে দেখি আছে 38 কাটআপ গৈছে 393 ৰেংকৰ তাৰ পিছত আপোনালোকে এসসি দেখি আছে আপোনালোকে 41.75 আৰু 287 ৰেংক আছিল তাৰপিছত পিডব্লিউডি ক্যাটাগৰী 37.25 মানে 430 ৰেংক আছিল তেও পাইছে ঠিক সেইদৰে ইডব্লিউএছৰ 43.25 যোনটো ৰেংক আছিল 228 এইদৰে আপোনালোকে নৰমাল স্কুল হাউলিৰো মানে কাটআপ বিলাক দেখি আছে সায়েন্সৰ মানে ইউআৰ ক্ষেত্ৰত 57 গৈছে তাৰ পিছত ওবিসি এমওবিসিৰ 42 গৈছে তাৰ পিছত আপোনালোকৰ এসটিপিৰ গৈছে এইদৰে দেখি আছে যে 47.25 গৈছে তাৰ পিছত আপোনালোকৰ এসসিৰ 44.75 গৈছে এইদৰে আৰ্টছ আৰু মানে আদাৰ বিলাক আপোনালোকে চাব পাৰে আৰ্টছৰ জেনাৰেলৰ গৈছে 46.50 গৈছে তাৰ পিছত ওবিসি এমওবিসিৰ 39.50 গৈছে তাৰ পিছত আপোনালোকৰ এসটিপি হিলছৰ 36.75 গৈছে যোনটো ৰেংক আছিল 450 তাৰ পিছত আপোনালোকৰ এসসিৰ গৈছে 44 ডাইৰেক্ট 210 ৰেংকৰ জনে পাইছে মানে 210 ৰেংক লৈ গৈছিল আসলতে পিডব্লিউডিৰ মানে 662 ৰেংক লৈ গৈছে 32.75 জুনে মাৰ্ক পাইছিল তেওঁলোকৰ ফাৰ্স্ট ৰাউণ্ডত নামটো আহিছে এডমিশনো ললে তাৰপিছত 41.25 এটো ইডব্লিউএছৰ আছিল 304 ৰেংক আছিল এইদৰে আপোনালোকে বিটিসি চেঙাৰ বিষয়ে আপোনালোকে চাব পাৰে কাটআপ বিলাক এতিয়া আমি বঙাইগাঁওটো চাই আছো ইয়াতে আপোনালোকে দেখি আছে বঙাইগাঁও মানে দুখনে ইনষ্টিটিউট আছিল ডাইট বঙাইগাঁও ইয়াতে আপোনালোকে যোনটো সায়েন্সৰ ক্যাটাগৰীৰ আপোনালোকে ইউআৰ ক্যান্ডিডেটৰ গৈছে 57 যোনটো 16 ৰেংকলৈ গৈছে আৰু তাৰপিছত ওবিসি এমওবিসিৰ সায়েন্সৰ ক্যাটাগৰী 50.50 যোনটো 39 ৰেংক আছিল তাৰ পিছত এসটিপি আপোনালোকে দেখি আছে 44.75
92 ৰেংকলৈ গৈছে তাৰপিছত এছচিৰ গৈছে 52.25 সায়েন্স কেটাগৰী 30 ৰেংক যিবিলাক আছিল তাৰপিছত ইডব্লিউএছৰ গৈছে 37.50 170 ৰেংক লৈ এতিয়া আমি আৰ্টছৰটো চাওঁ যোনটো আৰ্টছ মানে আৰ্টছৰ আছিল তে ইয়াতে আপোনালোকে ইউআৰ দেখিছে 48 গৈছে 60 ৰেংকলৈ ওবিসি এমওবিসিৰ গৈছে 43.75 104 লৈ মানে ৰেংক লৈ আৰু ইয়াতে দেখিছে এসটিপি 37 189 ৰেংকৰ লৰাই পাইছে ঠিক সেইদৰে এসসি 42.50 122 পিডব্লিউডি 23.75 547 ৰেংকলৈ গৈছে তাৰপিছত আপোনালোকৰ ইডব্লিউএছ কেটাগৰী 33 জুনে পাইছে তেওঁ পাই গৈছে ফাৰ্ষ্ট ৰাউণ্ডত 278 ৰেংক লৈ গৈছে এতিয়া নৰ্মাল স্কুল বঙাইগাঁও সায়েন্সৰ আপোনালোকে দেখি আছে ইয়াতে 55.50 কাটআপ গৈছে আৰু 18 ৰেংকলৈ গৈছে তাৰপিছত ওবিসি এমওবিসি 50.50 লৈ গৈছে যোনটো সেম গৈছে আৰু ৰেংকটো আছিল 40 লৈ গৈছে তাৰপিছত এসটিপি 43.75 যোনটো ৰেংক আছিল 106 লৈ গৈছে তাৰপিছত এসচিৰ 48.75 51 ৰেংকলৈ গৈছে পিডব্লিউডি 39.75 লৈ মানে ৰাউণ্ডৰ কাটআপ গৈছে তাৰপিছত ইডব্লিউএছ কেটাগৰী সায়েন্সৰ যোনটো আছিল 36 205 ৰেংকটো এতিয়া আমি আৰ্টছৰ বিষয় চাওঁ যোনটো নৰ্মাল স্কুল বঙাইগাঁও ইয়াতে ইউআৰ কেণ্ডিডেটৰ 49 কাটআপ গৈছে 48 ৰেংকলৈ নৰ্মাল স্কুল বঙাইগাঁও এতিয়া ওবিসি এমওবিসি গৈছে 43 116 মানে ৰেংক আছিল তাৰপিছত এসটিপিৰ 30 কাটআপ গৈছে 352 ৰেংকলৈ এতিয়া 37.50 175 মানে এসচিৰ 37.50 কাটআপ গৈছে 175 ৰেংকলৈ এতিয়া পিডব্লিউডিৰ 19.25 মানে 19.25 671 671 ৰেংকলৈ গৈছিল কাটআপটো মানে যোনে 19.25 পাইছে তেওঁ পাই গৈছে এতিয়া ইডব্লিউএছ কেটাগৰী 32.25 295 আপোনালোকৰ ৰেংক হিচাপে মাতিছিলে তাত ঠিক সেইদৰে আপোনালোকে বাকি ডিস্ট্ৰিক্টবিলাকো চাব পাৰে ইয়াতে কাছাৰ ডিস্ট্ৰিক্ট আছে তাৰপিছত আৰু বেলেগ ডিস্ট্ৰিক্টবিলাক আছে আপোনালোকে ভালদৰে চাব পাৰে দৰং ডিস্ট্ৰিক্টৰ কাটআপবিলাক আপোনালোকে দেখি আছে ঠিক সেইদৰে আপোনালোকে ইয়াতে ধেমাজি ডিস্ট্ৰিক্টত দেখি আছে কিমান কাটআপ গৈছে মানে প্ৰতিখন ডিস্ট্ৰিক্টৰে আপোনালোকে কোনখন ষ্টুডেণ্টত মানে কিমান কাটআপ গৈছে ৰাউণ্ড 1ত সেই বিষয়ে আপোনালোকে সবিশেষ চাব পাৰিব ইয়াতে কামৰূপ ডিস্ট্ৰিক্টত কিমান কাটআপ গৈছে আপোনালোকে ভালদৰে পঢ়ি চাব পাৰিব মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি প্ৰতিখন ডিস্ট্ৰিক্টৰে মানে কোনখন ষ্টুডেণ্টত কিমান কাটআপ গৈছে আপোনালোকে ভালদৰে চাব পাৰিব আৰু যদি কাটআপৰ বিষয়ে আপোনালোকক ভিডিও লাগে তেতিয়াহলে আমাক কমেন্ট কৰি জনাব আৰু কিবা ডাউট থাকিলে আমাক কমেন্ট কৰি জনাব নিশ্চয় আপোনালোকক আমি হেল্প কৰিম আৰু যিসকলৰ মানে সেকেন্ড ৰাউণ্ড বা থাৰ্ড ৰাউণ্ডত নামটো আহিব আপোনালোকে চিন্তা কৰিব নালাগে নিশ্চয় তললৈ কাটআপ মাৰ্ক নামিব হেহে আপোনালোকে একো চিন্তা কৰিব নালাগে তেতিয়াহলে আজিলৈ ভিডিওটো দেখাই আছিল যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক শেয়াৰ আৰু আমাৰ চেনেলটো যাতে আপোনালোকে সাবস্ক্ৰাইব কৰে তেতিয়াহলে আজিলৈ ধন্যবাদ